নমস্কাৰ, মই অচিনি সোণোৱাল মিক্সাৰ চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আজি উপস্থিত হৈছোহি ধেমাজি জিলাৰ বৰগাঁৱত। আৰু আমাৰ সৈতে আছে আমাৰ এই ধেমাজি জিলা বৰগাঁৱৰ সংগীতৰ ক্ষেত্ৰখনত এক ব্যতিক্ৰমী কাম কৰি থকা এজন ব্যক্তি আৰু তেখেতৰ নাম হৈছে জয়ন্ত সোণোৱাল। পোনপ্ৰথমতে তেখেতলৈ আমি নমস্কাৰ জনাইছোঁ আৰু আমাৰ সোণোৱাল মিক্সাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু শেহতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এ, এই যে আপুনি সংগীতৰ ক্ষেত্ৰখনত হয় অন্যান্য ধৰণৰ এক ব্যতিক্ৰমী কাম কৰি আছে, এই চিন্তাধাৰাটো কেনেকৈ আহিলে? হয়তো মোৰ মনৰ ভিতৰত আছিলে আগৰ পৰা মানে কি গান গাবলৈ মন যায়, গাম এদিন ভাবি আছিলোঁ, মানে সময় সুযোগ এতিয়া পাইছোঁ, এতিয়া লাহেকৈ ওলাই আহিছোঁ আৰু আপোনাৰ সেই প্ৰথমটো গান কেতিয়া আপুনি মুক্তি দিছিলে? এইটো ছেপ্টেম্বৰ মাহৰ আছিলে, এই 2025 বৰ্ষৰ। 25 বৰ্ষৰ গানটোৰ নাম কি আছিলে আপোনাৰ? খোল খালী হৈ। কোনখালি হয়? উম, আমি পাতিম এই তেখেতৰ গানৰ কথা আৰু কৈ থব লাগিব যে আপোনালোকক পোনপ্ৰথমতে কৈ দিছোঁ তেখেতৰ গানবিলাক তেখেতৰ এটা ইউটিউব চেনেল আছে, তাত পাব। আৰু তেখেতৰ চেনেলটোৰ নাম হৈছে জয়ন্ত মিউজিক। আপোনালোকে ইউটিউবত চাৰ্চ কৰিব, জয়ন্ত মিউজিক বুলি আছে, তাত আপোনালোকে এখেতৰ গানবিলাক শুনিব। অলপমান মানে ব্যতিক্ৰমধৰ্মী। আপোনালোকে যেনেধৰণে বেলেগৰ গান শুনি থাকে তেনেকুৱা নহয়, অলপমান ব্যতিক্ৰমধৰ্মী গান। আহ, প্ৰথম গানটো ফুলহালি বুলি ক'লে, গানটো কেনেকুৱা ধৰণৰ? গানটোৰ আচলতে এটাৰ ভিনী খোলালিৰ সম্বন্ধক লৈ মানে জাষ্ট ৰচনা কৰিছিলোঁ আৰু সেইমতে কণ্ঠদান কৰিছোঁ। আহ, আৰু ইয়াৰ লগতে আছে আমাৰ মানে সামাজিক পৰম্পৰা, এটা ৰীতি নীতি এটা বজাই ৰখাৰ মানে কথাটোৰ কাৰণে বিয়া সংলগ্ন কৰা আছে, বিয়া নাম অকণমান গুণগুণোৱা আছে। জাষ্ট পাৰফেক্ট মই যে বিয়া গাব পাৰিছোঁ সেইটো ক'ব নোৱাৰা, মানে বিচৰা নাই, কিন্তু বিয়াৰ সংযোজনটো কৰা হৈছে। মানে কি কাৰণে কৰা হৈছে, এইটো বস্তুটো পৰম্পৰাখন জীয়াই ৰাখক। বৰ বিয়াৰ নাম। হয়, বৰ বিয়া নাম। হয়, আচলতে দাদাই খুব এটা সুন্দৰ কাম কৰিছে, যিহেতু আমি বৰ বিয়াবিলাক আমি দেখি থাকো, কিন্তু তাত বৰ বিয়াত আচলতে আমি নাম গোৱা নেদেখোৱে, আজিকালিতো হেৰাই গৈছে বুলি ক'ব লাগিব। কিন্তু দাদাই সেই দৃশ্যটো দেখি আমাৰ বিয়া নামক জীয়াই ৰাখো বুলি কামবিলাক কৰি আছে। অকমান যদি আপুনি গাই দিয়ে ভাল হ'ব বুলি ভাবিছোঁ। তো বিয়া নামটো নেকি? বিয়া নামটো বিয়া নামটো গাই দিবলৈ পাৰি। কইনাজনী আলখুৱা অতি মৰমৰ, অতি চেনেহৰ, শিকাই লবি বুজাই লবি, নকৰিবি খং, মনত নিদিবি দুখ। আচলতে দৰা কইনাৰ হিচাপে তেওঁলোকে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত যে কেনেধৰণে কি কৰিব পাৰি, সেই বিষয়ক লৈ অকণমান কইনা জাষ্ট ছোৱালী জীৱনটোক লৈ পেলাই এইটো লিখা হৈছে, কিন্তু সুৰটো বিয়া নামৰ সুৰতহে দিয়া হৈছে। এইটো আপোনাৰ প্ৰথম গান। প্ৰথম আৰু এতিয়ালৈকে আপোনাৰ মই জনাত তিনিটা। টোটেল 4টা হ'ল, এতিয়া 5 নম্বৰ কাম আজিৰ পৰা চলি আছে। আপোনাৰ এই বাকী কেইটাৰ নাম? বাকীকেইটা ছেকেণ্ডটো আহিছিলে জেউতি, অসমীয়া বিহুসুৰীয়া গীত। তাৰপিছত আহিলে মই যি বাটেৰে যাওঁ। তাৰপিছত এই বহাগ বিহুৰ উৰুকাৰ 4-5 দিনমানৰ আগত মানে ৰিলিজ দিছিলোঁ, সেইটো আহিলে আপোনাৰ সৰু সূতাৰ চেলেংখন। সেইটো বিহুসুৰীয়াই। হয়। আৰু এতিয়া যিটো আহিব, সেইটো কেনেকুৱা ধৰণৰ? সেইটো আমাৰ ভৌগোলিক পৰিৱেশক লৈ গানটো লিখা হৈছে। সেইটো ধেমাজি জিলা। আৰু গোটেই ধেমাজি জিলাৰ চাৰিসীমা ক'ত কেনেকে কি আছে, আৰু আমাৰ জনজাতি আৰু আমাৰ বিভিন্ন জনগোষ্ঠীৰ সম্প্ৰদায় মানে যে আমি একেডাল ঐক্যৰে যে বান্ধ খাই আছোঁ, তাৰ বিষয়ক লৈ অকণমান মানে নিজৰ হেৰিয়ত মানে লিখা হৈছে, ফিলিংছত। সেইমতে কণ্ঠদান কৰিবলৈ আগবাঢ়িছোঁ। আৰু সেইটো যিমান পাৰোঁ সোনকালে ৰিলিজ কৰিবলৈ চাম আৰু। লিৰিক্স সম্পূৰ্ণ হৈছে? লিৰিক্স মানে জাষ্ট
প্ৰথম মানে মিউজিক গাঁথনিৰ কাৰণে যিটো কাম কৰিব লাগে অৰ্থাৎ মানে গ্ৰাইড বুলি কয় গ্ৰাইডটো কৰা হৈছে। এনেই ৰাইজলে এ অলপ হ'ব নেকি বাৰু? নহয় আগতীয়াকে আমি যিহেতু আহি আছে খুব সোনকালে, গতিকে অকমান যদি আমি শুনো বেয়া নহ'ব যেন লাগিছে। লাষ্ট কলিটোৰ অকমান মানে গুণগুণাই দিছো বাৰু। বড়ো মিচিং তিৰুৱা সোণোৱাল কছাৰী আহোম চুতীয়া কোচ কলিতা আৰু পাছে দেউৰী। সিমানে হ'ব। বাকী নহয় গোটেইখিনি গাই দিলেতো অকণ প্ৰব্লেম হ'ব এতিয়া যিহেতু গানটো আহিব, গতিকে এটা জাষ্ট আপোনাক এটা কি কম কলি আপোনালোকক শুনোৱা হৈছে, কিন্তু এই গানটো খুব সুন্দৰ হ'ব যিহেতু আমাৰ গোটেই ধেমাজি জিলাৰ চাৰি সীমাৰ কথা এই গানটোত থাকিব। আমাৰ যিহেতু ধেমাজি জিলাত গোটেই যিমান জনগোষ্ঠী আছে অসমত, গোটেই জনগোষ্ঠী আছে বুলি ভাবিছো, আৰু গোটেই জনগোষ্ঠীৰ আচলতে কথাবিলাক ইয়াত সোমাব গানটোত, আৰু খুব মানে যিমানখিনি আছে আমাৰ স্থলুৱাভাৱে আমাৰ আহোম চুতীয়া কোচ কলিতাৰ পৰা ধৰি দেউৰী তাৰ লগতে আৰু বিভিন্ন জনগোষ্ঠী আছে, কিন্তু গানৰ যোগেদি গোটেই জনগোষ্ঠীখিনিৰ নাম আমি উল্লেখ কৰাটো অসম্ভৱ মানে, কিন্তু আমি তাতে কৈছো বিভিন্ন জনগোষ্ঠী বুলি কথাটো আনি দিছো, তাতে গোটেইখিনি পৰি গৈছে আৰু সকলোতো আছে তেতিয়া। এতিয়া আমি এটা কথা আমি সুধিব লাগিব, যিহেতু আপুনি সংগীতৰ ক্ষেত্ৰখনত ব্যতিক্ৰমধৰ্মী কাম কৰি আছে, গতিকে এই কথাটো সোধাটো প্ৰয়োজনীয়তা আছে যে আপুনি জনপ্ৰিয়তাৰ পিছে পিছে যোৱা নাই। হয়। এতিয়া বৰ্তমান সময়ত দেখা যায় যে জনপ্ৰিয়তাৰ পিছত দৌৰি দৌৰি কিছুমানে মানে এনেকুৱা অৰ্থহীন কিছুমান গান মানে গাবলৈ ধৰিছে, চিয়াহীকে খাই দিম এনেকুৱা ধৰণৰ গান অসমত জনপ্ৰিয় গায়কে গাবলৈ ধৰিছে। হয়। কিন্তু আপুনি তাৰ আপুনি ব্যতিক্ৰমধৰ্মী ভাৱে আমাৰ সমাজৰ লগত জড়িত বিষয়ক লৈ আপুনি গান ৰচিত আছে, কি বুলি ক'ব আপুনি জনপ্ৰিয়তাৰ পিছে দৌৰা নাই, কিন্তু কিছুমানে অসমৰ মানে প্ৰায় সংখ্যক জনপ্ৰিয় গায়কে আজিকালি পাহৰি গৈছে আচলতে বহু কথা জনপ্ৰিয়তাৰ পিছত দৌৰি দৌৰি। হয়, মই জনপ্ৰিয়তা মানে আচলতে গানটো ব্যতিক্ৰমী কৰিবলগীয়া হৈছে, কাৰণ কিছুমান গানৰ মাধ্যমেৰে কিছুমান সম্পদ জীয়াই ৰাখিব লাগিব ন। যেনেকৈ এতিয়া এই লাষ্টত গোৱা গানটোত এইটো হাবুঙৰ বিষয়লৈ আছে, এইটো আমাৰ ভৌগোলিক পৰিৱেশৰ কথা, আমাৰ মালিনী থানৰ বিষয়ে আছে। গোটেই গানটোত সেইখিনি সন্নিৱিষ্ট কৰিছো, আমাৰ চাৰিসীমাত কি কি পোৱা যায় ব্ৰহ্মপুত্ৰৰ পৰা ধৰি এইফালে আমাৰ সোৱণশিৰি, এইফালে হয় আমাৰ দৌল শিৱদৌল, আমাৰ চাৰিসীমাত কোনফালে কেনেকে কি আছে সেইখিনি বিষয়ক লৈ যিহেতু লিখা হৈছে, কিন্তু মই এইটো যে এইটো জনপ্ৰিয়তাৰ কাৰণে গাইছো এইটো ওলাইছো এইটো কথা নাই, কিন্তু আমাৰ বস্তুটো সংৰক্ষণ হৈ আছে নাই, ধেমাজিত আমাৰ প্ৰকৃতত কি আছে, আমাৰ গৌৰৱ কি আছে, সেই গৌৰৱখিনি আমি তেনেকে জোকাৰি পেলাই গানৰ মাধ্যমেৰে মানে গাব বিচাৰিছো, গানৰ মাধ্যমেৰে বুজাই দিব বিচাৰিছো যে আমাৰ ধেমাজিত এটা গৌৰৱ বোলা বস্তু আছে, সেইটো কথা। এই যে আমাৰ জনপ্ৰিয় গায়ক বিলাকে আজিকালি জনপ্ৰিয়তাৰ পিছত দৌৰে, জনপ্ৰিয় হবৰ কাৰণে যি গান গায়, এইটো ভাল হৈছে জানো? নাই, মই বিশেষ বেলেগৰ বিষয়ে নকওঁ। এতিয়া আপোনাৰ মতামত থাকেতো। প্ৰত্যেকৰে একতাৰ বৈশিষ্ট্য আছে, যিহেতু মানুহ প্ৰত্যেকে মানুহেই হয়, চকু দুটা হাত দুখন বোলে ভৰি দুখন সকলোৱে আছে, কিন্তু তাৰ ভিতৰতে এটা কণ্ডিশ্যন আছে, কি হ'ল কণ্ঠ বোলা বস্তুটো চবৰে একেই নহয় না, কিন্তু এইটো বস্তুটো এটা নিজস্ব বস্তু, এইটো কোনে কেনেধৰণে মানে প্ৰতিফলিত কৰিব পাৰে বা কেনেকে কণ্ঠ নিগৰাব পাৰে, সেইখিনি আচলতে ৰাইজে সেই কণ্ঠটোক মানে কেনেধৰণে আঁকোৱালি লয় সেইখিনিৰ ওপৰতহে জনপ্ৰিয়তা আহে, বেলেগ কথা নাহে। মই নাভাবো মানে বেলেগ জনপ্ৰিয়তাৰ বিষয় লৈ যি টি গান গাই পিনে জনপ্ৰিয়তা লাভ কৰিব, মই সেইটো নাভাবো। আচলতে মোৰ কণ্ঠটোক ৰাইজে আঁকোৱালি লৈছে নাই, ভাল পাইছে নাই, ই প্ৰকৃতত তাৰ কথাখিনি ঠিককে গাইছে নাই, সেইটো পৰ্যবেক্ষণ কৰা মানুহ আছে, কৰি থাকিব, তেওঁলোকে যেতিয়া ভাবিব বোলে ঠিকে আছে, তেতিয়া জনপ্ৰিয়তা অলৰেডি নিজে নিজে হ'ব বুলি ভাবিছো। আকৌ জনপ্ৰিয়তা দৌৰিৰ পিছত আকৌ মই দৌৰি যাব বুলি ভবাই নাই, মানে মুঠতে মোৰ নিজৰ কাম নিজে কৰি গৈছো। যিহেতু আপুনি সোণোৱাল জনগোষ্ঠীৰ এজন সদস্য, সোণোৱাল সংস্কৃতিৰ ওপৰত কিবা কাম কৰাৰ পৰিকল্পনা আছে নেকি আপোনাৰ? সোণোৱাল সংস্কৃতিৰ ওপৰত মানে ধৰি লওক গান কৰে, গান সোণোৱাল এইটো গানতো অকণমান উল্লেখ কৰা আছে যে জন্মলৈ মই জাতিটো ললো সোণোৱাল কছাৰী, জন্ম লোৱাৰ পিছত মই জাতি এটাত মানে মোৰ এটা এক্সট্ৰা জাতি বুলি এটা বস্তু থাকি গ'ল, মোৰ এতিয়া মই সোণোৱাল কছাৰী হিচাপে জাতিত ৰৈ গ'লো না, সেই বিষয়ক লৈ মই গানৰ মাধ্যমে অলৰেডি তাত প্ৰকাশ কৰিব গৈ আছো, সেইটো পৰিচয়টো দিবলৈ গৈ আছো আৰু তেনেকে।
আমি দাদাৰ সৈতেতো কথা পাতি আছো, কিন্তু দাদাই আমাৰ ৰাইজেতো জানিব বিচাৰে দাদাই প্ৰফেচনেল কি কৰে বা ঘৰখনত কোন কেনেকে মানুহ আছে, সেইখিনি কথা আমি জানিব লাগিব। সেইটো হয়। আচলতে মই প্ৰফেচনেলত মানে মোৰ বিশেষ মোৰ কৰ্মসূত্ৰে মই এজন পিটিশ্যন ৰাইটাৰ এনে আৰ্জি লিখক বুলি কয় কোৰ্টৰ, ধেমাজি কোৰ্টৰ আদালতৰ এটা আৰ্জি লিখককে মানে পিটিশ্যন ৰাইটাৰ বুলি কয়। মোৰ মানে পেছাৰত সেইটোৱেই। কিন্তু এতিয়া মানে কি সংগীত চৰ্চাত মানে অকণমান লাগিছোঁ, কিবা এটা ভাল লাগে, মানে ভাল পাওঁ, আগৰ পৰা এটা পৰিকল্পনা আছিলে, নিশ্চয় এদিন গান এটা হ'লেও গাম। ঘৰত কোন কেনেকে আছে? ঘৰত এতিয়া মোৰ পৰিবাৰ আৰু ছোৱালী 3জনী আছে। আপুনি যিহেতু ক'লে এজন আৰ্জি লেখক বুলি, আৰ্জি লিখক। এইখিনিতে কৈ থওঁ বা সুধিব বিচাৰিছো, আমাৰ সোণোৱাল জনগোষ্ঠীৰ যিহেতু আমাৰ চেনেলটো সোণোৱাল জনগোষ্ঠীৰ ওপৰতে বেছি, সেইকাৰণে সুধিছো, আমাৰ নতুন প্ৰজন্ম বা আমাৰ অভিভাৱক বিলাকে আমাৰ ল'ৰা ছোৱালীক প্ৰায় কিছুমান বিষয়ত পঢ়ুৱাব বিচাৰে, কিন্তু সেইটোতো সম্ভৱ নহয়, সকলোকে পঢ়ুৱাব নোৱাৰে। নিবনুৱা সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। আপুনি আৰ্জি লেখক হিচাপে স্বাৱলম্বী হ'ব পাৰে নোৱাৰে? আমি মানে জনাত আমাৰ যিমান সোণোৱাল জনগোষ্ঠীৰ এলেকা আছে, প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে মানে আমি সোণোৱাল মানুহ নেদেখো। এইবিলাক আপুনি যিবিলাক মানে খণ্ডত আছে, কি ক'ব আচলতে? আচলতে আমাৰ সোণোৱাল সমাজৰ মানুহবিলাক অকণমান পিছপৰা বুলি ভাবোঁ কিছুমান দিশত। তাৰমানে যোনে যিটো ভাল পায় সেইটোৱে কৰক। আচলতে আমি দায়িত্ব বোলা বস্তুটো আমাৰ অভিভাৱকৰ এইটো হেৰাই গৈছে, এইটো হেৰাই যাব দিব নালাগে। আচলতে তাক চেষ্টাটো কৰিব লাগে। ইজনে আগলৈ কি কৰি খাব, আজি এইটো কৰিছে, এইটো ঠিকেই আছে, কাইলৈ কি কৰি খাব, সেইটো অকণমান ভাবিব লাগে। যে লাইনটো ধেৰ আছে ন, মানুহৰ ভাল পোৱাৰ লাইন বহুত আছে। মানে কোনোবা এটা দিশত গ'লে নেকি তেওঁ ঠিকেই হৈ যাব, বা তেওঁ এইটো দিশত খুব ভাল পায়, গতিকে এইটো দিশত মানে যদি ভালেই পায়, তেওঁ একাধিক্ৰমে তাত লগালে সি মানুহটো কিজানি ক্লিয়াৰ হ'ব। সেই তেনেধৰণৰ এটা লাইন এটা লৈ ল'লেই হৈ গ'ল। যে লাইন মানে এইটোৱে নহয় যে ডাক্তৰ ইঞ্জিনিয়াৰ হৈ খাব লাগিব, তেওঁৰ কথা নাই। চবৰ মাইণ্ডটোতো একেই হ'ব নোৱাৰে ন। কোনোবাতো গায়ক হৈ পায়, কোনোবাতো বাদ্যশিল্পী হৈওতো খাব পাৰে। আজি কতজন শিল্পী আছে, কণ্ঠশিল্পী আছে, কিবা আছে, সেই তেওঁলোকে কণ্ঠশিল্পীজনে অকলেতো একো কৰিব নোৱাৰে। মই গাইছোঁ হয়, মই গান গাইছোঁ, মই একো কৰিব নোৱাৰো ন, বেলেগ গানহে গাইছোঁ, মই অকল কণ্ঠহে নঘূৰাইছোঁ। কিন্তু বাকীখিনি কি কয়, বাদ্যযন্ত্ৰীটো মোৰ লগতো কত শিল্পী আছে, সেইবোৰ শিল্পীও থাকিব লাগিব না। ঠিক তেনেকৈ প্ৰত্যেকে তেনেকৈ এটা এটা দিশ বাছি ল'লেই হৈ গ'ল। কোনোবাই গীটাৰ বজাই ভাল পায়, কোনোবাই কেচিঅ' এখন বজাই ভাল পায়, কোনোবাই কিবা এখন বজাই ভাল পায়, কোনোবা বাঁহী বজাই ভাল পায়, কোনোবাই পেপাৰ বজাই ভাল পায়, কোনোবাই গগনাও বজাব পাৰে, কোনোবাই সুতলি বজাব পাৰে। ঠিকতো সেইখিনিতো আমাৰ এটা বস্তু, এটা আমাৰ সংস্কৃতি হয়। সেইখিনি আপুনি জীয়াই ৰাখিবলৈ যিকোনো এটা লাইন লৈ গ'লেই হৈ গ'ল। তেতিয়া কোনো জাতি, এইটো জাতিয়ে যে এইটো কৰিব লাগিব পিছপৰা, সেইটো বুলি কথা নাহে আৰু। প্ৰত্যেকে এটা স্বাৱলম্বী হ'ব পাৰিব। মোৰ ফালৰ পৰা সেইটোৱে কৈছোঁ আৰু। যিহেতু সংগীতৰ কথা পাতি আছো আৰু দাদাইও সংগীতৰ লগত জড়িত, গতিকে দুজনমান মানুহৰ বিষয়ে যদি নুসুধো, আমাৰ ভিডিঅ'টো আধাৰুৱা হ'ব। জুবিন গাৰ্গ, আমাৰ হাৰ্টথ্ৰব অসমৰ, কি ক'ব? জুবিন গাৰ্গ তেখেতৰ বিষয়ে নকলে আচলতে আধৰুৱা হ'ব। প্ৰাণৰ শিল্পী ন। জুবিনৰ গান মই খুব ভাল পাওঁ, আগতে সৰুৰ পৰাই গাইছিলোঁ তেওঁৰ গান। মঞ্চতো দুই এটা গাইছিলোঁ তেতিয়া সৰুতে, তেতিয়া খুব সৰু আৰু হাইস্কুলত পঢ়ি আছোঁ। তেতিয়াৰ পৰা তেওঁৰ গান মই বহুত ভাল পাওঁ, এতিয়াও মাজে সময়ে গাওঁ। আৰু তেওঁক লৈ মই এটা গানো লিখি থোৱা আছে, কিন্তু বাণী বন্ধন কৰিবলৈ পৰ্যায়ক্ৰমে গৈ থকা হৈছেতো। হয়তো ইয়াৰ পিছত তেওঁক লৈ লিখা গানটো গাবলৈ উলিয়াম আৰু, বা মুঠতে উলিয়াম আৰু এদিন। কিন্তু পৰ্যায়ক্ৰমে গৈ আছে। মই মানে গান নিজে লিখি লিখি মন্ত্ৰৰ ভিতৰতে সোমাই থকা গান বহুত আছে, মানে লিখি লিখিটো সংৰক্ষণ কৰি ৰাখিছোঁ। এদিন সকলো হ'ব, এইটো সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ। কাৰণ ভালে কুশলে ভগৱানে ৰাখিলেই হ'ল। সময়ৰ ওপৰত কথা, সময়ক লৈ চিন্তা কৰোঁ। সময় যদি মোক ভালকৈ যদি ৰাখে, সুস্বাস্থ্যৰ যদি ভগৱানে দিয়ে, তেন্তে আগলৈকে পৰ্যায়ক্ৰমে কাম কৰি যাম বুলি ভাবিছোঁ আৰু। সেইটো কথা বোলে, প্ৰাণৰ শিল্পী জুবিনদাৰ বিষয়ে মই বেলেগ কি ক'ম, যিখিনি ঘটিছে। এতিয়া মোৰ ফালৰ পৰা লাষ্টত ক'ব বিচাৰোঁ, জুবিনক জাষ্টিছ ফৰ জুবিন গাৰ্গ। তেওঁ সম্পূৰ্ণ ন্যায় পাব লাগিব। ন্যায় নাপালে কিবা এটা আমাৰ সমস্ত অসমবাসীৰ কাৰণে লুপ্ত হ'ব বুলি ভাবিছোঁ। সেয়ে জয় জুবিনদাৰ বুলি মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ।
দাদাৰ লগত সংগতি ৰাখে আমিও কৈছো আমাৰ মৰমৰ শিল্পী জুবিন দাৰ ন্যায় লাগে। জিতুল সোণোৱাল দুআষাৰ জিতুল সোণোৱালৰ বিষয়ে দুআষাৰ ছিংগাৰ ছিংগাৰ। জিতুল সোণোৱাল তেখেতটো বহুত ডাঙৰ মানুহ। মই তেখেতক এনেকৈ লগ পোৱা নাই, চিনি নোপোৱা নহয়, চিনি পাওঁ, কিন্তু তেখেতক মই এনেকৈ লগ পোৱা নাই। আৰু জুবিন দাকো এনেকৈ লগ পোৱা নাছিলোঁ, লগ নাপালোঁ, গানৰ যোগেদি লগ পাওঁ। জিতুলকো তেনেকৈ গানৰ যোগেদিও লগ পাইছোঁ, গান শুনিছোঁ, ভাল পাওঁ, বহুত ধুনীয়া গান, বহুত ধুনীয়া গান গায়। আপোনাৰ জিতুল দাৰ কথা এইকাৰণে সুধিলো যিহেতু জুবিন দাৰ জনপ্ৰিয় হোৱা আগমুহূৰ্তত জিতুল দা অসমত জনপ্ৰিয় আছে, সেইকাৰণে সুধিলো যিহেতু নিজৰে মানুহ হয় হয় সেইকাৰণে সুধিলো আৰু দুআষাৰ। হয় হয়, গান শুনিছোঁ। এতিয়া ঠিক মই তেওঁৰ গানবিলাক মোৰ বিশেষকৈ হেৰি নাই, অভ্যাসত থাকিব লাগিব ন, কিন্তু এনে গান হিচাপে জুবিনৰ গান মানে প্ৰায় মনত আছে দুই এটা। তেওঁৰ গান গাইছিলোঁ আগতে, কিন্তু জিতুলৰ গান তেনেকৈ গোৱা নাই মই, কিন্তু গান শুনি ভাল পাইছোঁ তেওঁ গানবিলাক মনত নাই নহয় হেৰিয়ত, ফলিত লিখা ভাগি আছে। মইতো এইবিলাকততো বহুত দিন অব্যাহতি ল'লোঁ, এতিয়া লাহেকৈ আজৰি পাই ওলাইছোঁহি। এইটো 4টা গান 4 মাহ হৈছেহে, প্ৰতি মাহে এটা এটাকৈ ওলাই আছে। ভাবিছোঁ আগলৈ ওলাই গৈ থাকিব এনেকৈ, হ'ব এদিন লগ পাম সকলোকে, ভাল লাগিব। আপোনাক যদি কোনোবাৰ মঞ্চত যদি বিচাৰে, মঞ্চত যদি বিচাৰিলে ফোন নম্বৰটো আমাৰ ভিডিঅ'ৰ যোগেদি যদি কৈ দিয়ে বেয়া নহ'ব বুলি ভাবিছো। মঞ্চত বিচাৰিলেতো মঞ্চত যাব লাগিব ন, হ'ব। মইতো এতিয়া জনসাধাৰণৰ কাৰণে ওলাইছোঁ বুলি ক'ব লাগিব, কথাটো বুজিলেনে? জনসাধাৰণেতো মোক ছাপোৰ্ট কৰিছে যেতিয়া, বোলে মোক ভাল পাইছে, মোক কিবা এটা কাৰণে মঞ্চত লগ পাব বিচাৰিছে, 2টামান গীত পৰিৱেশন কৰিবলৈ, মইতো যাবই লাগিব, যাম, কোনো কথা নাই। যাব নোৱাৰা কোনো ডাঙৰ কথা নাই। মইতো চৌকা চৌকৈ কৰি বা কিবা এটা চিষ্টেমত মই গানটো মানে বনোৱা নাই বা কিবা কৰা যোগাযোগটো নাই। কৰিব লাগিব নহয়। যোগাযোগো কৰিব লাগিব। যোগাযোগ কেনেকে কৰিব? যোগাযোগ ব্যৱস্থাটো আচলতে এইটো সময়ত কৰিমেই। এতিয়া মই ভাবিছোঁ দে হ'ব, মই কৈ দিছোঁ। এতিয়া কি বুলি ক'ব লাগিব? মোবাইল নম্বৰটো দি দিব লাগিব। মোবাইল নম্বৰটো ক'ত দিম এতিয়া? আপুনি কৈ কৈ গ'লে গ'লে হ'ল, 7896381888। দাদাৰ নম্বৰটো স্ক্ৰীণত আমি লগাই দিম। আৰু বহুতখিনি আচলতে কথা পাতিলো আমাৰ ধেমাজি বৰগাঁৱৰ জয়ন্ত সোণোৱাল দাদা। পোন প্ৰথমতে মই কৈ লৈছো দাদাই সংগীতৰ ক্ষেত্ৰখনত এক ব্যতিক্ৰমধৰ্মী কাম কৰি আছে। আৰু দাদাৰ আচলতে কি বুলি ক'ম, আনৰ নিচিনা জনপ্ৰিয়তাৰ পিছে পিছে দৌৰা নাই, খুব আচলতে মনে মনে কামবিলাক কৰি আছে আৰু আমি ভাল পাইছো। আৰু যি কেইজনে বা যিসকলে এখেতক জানে সকলোৱে দাদাৰ কামবিলাক ভাল পাইছে। বিশেষ নাপাতো, দাদাৰ গানবিলাক আপোনালোকে ইউটিউবত গৈ জয়ন্ত মিউজিক বুলি চাৰ্চ কৰিব, তাত পাব। পোন প্ৰথমতে কৈছিলো যদিও আকৌ এবাৰ আপোনালোকক কৈছো, আৰু খুব কম দিনৰ ভিতৰত দাদাৰ এটা খুব সুন্দৰ গান, ধেমাজি জিলাৰ চাৰিসীমাক লৈ ধেমাজি জিলাত যি জাতি জনজাতি আছে সেই সকলোকে সামৰি নতুন এটা গান কৰি আছে, খুব সোনকালে মুক্তি পাব। গতিকে এই খবৰটো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনালো। আজি এই ভিডিঅ'টোত দাদাৰ সৈতে আমি কথা পাতিলো সংগীতৰ ক্ষেত্ৰখনৰ কথা, তেখেতৰ সংগীতৰ ক্ষেত্ৰখনৰ কথা। আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছো। নতুন এটা সোণোৱাল কছাৰীৰ বিষয় লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। সামৰিছো, ধন্যবাদ।